Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু এলাইড কেডাৰ্ছৰ CDPO আৰু এলাইড কেডাৰ্ছৰ যোনটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাইছে টোটেল 41টা ভেকেন্সিজ আছিলে তো তাৰ কাৰণে OMR বেছ স্ক্ৰিনিং টেষ্টটো জুন জুলাইত হ'ব ইয়াতে OMR বেছ স্ক্ৰিনিং টেষ্ট কৈছে কিন্তু OMR বেছ পেপাৰ তাতে অকল জেনেৰেল নলেজ আৰু আপোনালোকৰ যোনখন অপচনেল পেপাৰ থাকিব অপচনেল পেপাৰ হ'ব কিন্তু বাকি যোনখন ইংলিছ আছে এখন কম্প্ৰিহেনশ্যন টাইপৰ মানে সৰি আপোনালোকৰ সেইখন সাবজেক্টিভ পেপাৰছ হ'ব ঠিক আছে তো হেতু এসে টাইপ পেপাৰছ আহিব তাতে ইংলিছ সাবজেক্টটো তাতে সেইখন ল্যাঙ্গুৱেজ পেপাৰ নহয় আপোনালোকে হেতু কনফিউজ নহব যে সেইখন ল্যাঙ্গুৱেজ পেপাৰ নহয় জেনাৰেল ইংলিছৰ এখন পেপাৰ থাকিব তো সেইখন সবে ইংলিছতে দিব লাগিব সেইখন কম্পালসৰি সাবজেক্ট আৰু সেই ইংলিছৰ পেপাৰখন আপোনালোকৰ এসে থাকিব প্ৰিসি থাকিব আৰু এক্সেট্ৰা বুলি দিয়া আছে ঠিক আছে তো বেসিক্যালি আপোনালোকে এসে আৰু প্ৰিসি প্ৰিপাৰেচন কৰিব লাগিব হেতু কাৰণে আৰু এই গুটে পৰীক্ষাটো ইংলিছ জেনাৰেল নলেজ আৰু অপচনেল সাবজেক্ট তিনটা সাবজেক্ট থাকিব তিনিখন পেপাৰ থাকিব আপোনালোকৰ জুন জুলাই পৰীক্ষাটো হ'ব ইয়াতে APSCৰ যোনটো হেকটিয়াকে একাডেমিক ক্যালেন্ডাৰ ওলাইছিল 2024 কাৰণে তাতে তেওঁলোকে মেনশন কৰি দিছে যে জুন জুলাইত স্ক্ৰিনিং টেষ্ট হ'ব চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ঠিক আছে তাৰ পিছত এটো স্ক্ৰিনিং টেষ্ট বুলি কৈছে মানে বেসিক্যালি ইয়াতে গোটেই ৰিটেন এক্সামিনেশনটো হ'ব তাৰ পিছত আপোনালোকৰ ভাইভা থাকিব ভাইভা বছৰ এতিয়ালৈকে আপডেট দিয়া নাই কিন্তু এতিয়া জুন জুলাই কাৰণে আপোনালোকে হাজু হৈ থাকক আপোনালোকৰ হাতত টাইম আছে 5 মাহ মান সময় আছে তো আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক আৰু লগতে APSC CDPO 2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে কেৰিয়াৰ প্ৰগ্ৰেছন স্যালাৰি গোটেইখিনি বস্তু ইয়াতে ডিটেইলছ পাই যাব মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকে APSC CDPO 2023 বুলি প্লেলিষ্টত যাওক তাতে আপোনালোকে ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি ইংলিছৰ কাৰণে কি পঢ়িব লাগিব ইম্পৰ্টেণ্ট এছেছ সকলোবোৰ দিয়া আছে বাকি যোনখিনি অপচনেল সাবজেক্টৰ পেপাৰ আছে মই সেইখিনি সোনকালে আনিবলৈ চেষ্টা কৰিম এতিয়ালৈকে অপচনেল সাবজেক্টৰ সিলেবাস APSC অফিচিয়েলি দিয়া নাই তথাপিতো মই পুৰণা যদি সিলেবাস বিচাৰি পাম মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকি আৰু এটা কথা কৈ দিছো আপোনালোকে হাজু হৈ থাকক পৰীক্ষাৰ কাৰণে CDPO জুন জুলাইত হ'ব পৰীক্ষা আৰু লগতে আৰু এটা কথা কৈছো CDPO যোনখন জেনাৰেল নলেজৰ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে সেই কোৰ্সটোত আপোনালোকে 2000 plus MCQs পাবো ইন্ডিয়ান হিষ্ট্ৰি ওপৰত 1700 plus MCQs পাবো ইন্ডিয়ান পলিটিৰ ওপৰত 1600 plus MCQs পাবো ইন্ডিয়ান ইকোনমিক্সৰ ওপৰত 1500 plus MCQs পাবো জিওগ্ৰাফি ইকোলজি আৰু এনভাইৰনমেন্টৰ ওপৰত 2000 তকৈ বেছি MCQs পাবো আসামৰ নৰ্থ ইষ্টৰ ওপৰত 320 MCQs পাবো জেনাৰেল সায়েন্সৰ ওপৰত 1000 plus MCQs পাবো ইন্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্স 2023 এটো 2023 কৈছো 2024 টো আপডেটবোৰ পাই থাকিব কাৰণ 2024 আৰম্ভ হৈছে তো আপোনালোকে পৰীক্ষালৈকে গুটেখিনি পাই থাকিব আৰু জেনাৰেল নলেজ 2020 কুৱেশ্যন পেপাৰখনো ইয়াতে পাই যাব ইনক্লুডেড থাকিব এই পেকেজটোত আৰু জেনাৰেল নলেজ 2020 কুৱেশ্যন পেপাৰখন মই সলভ কৰি পেলাই মোৰ ভিডিঅ'ৰ জৰিয়তে জনাইছিলো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলো আপোনালোকে যোনটো প্লেলিষ্টৰ কথা ক'লো APSC CDPO 2023 সেই প্লেলিষ্টত গৈ পেলাই এই পেপাৰখন ভিউ কৰি চাব পাৰিব টোটেল 10000 কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হ'ব টোটেল সলভ কুৱেশ্যনছ হয় এইখিনি প্ৰাইস হ'ব 399 কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে তেতিয়াহলে মোৰ এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মোক এটা মেছেজ কৰি পেলাই জনাক যে CDPO কোৰ্সটোৰ প্ৰতি ইন্টাৰেষ্টেড বুলি তো মই আপোনালোকক পেমেন্টৰ লিংক দি দিম আৰু লগতে আপোনালোকে এই গুটেইখিনি আপোনালোকে PDF ভাৰ্জনত WhatsAppতে এভেইলেবল পাই যাব গুটেইখিনি আপোনালোকে PDFত WhatsAppত এই গুটেইখিনি বস্তু পাই যাব ঠিক আছে তো বাকি আৰু এটা কথা ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ যোনটো ফোন নম্বৰ দিয়া আছে হেতুত আপোনালোকে কাইন্ডলি কল নকৰিব ঠিক আছে এইটো নম্বৰ কলৰ কাৰণে এভেইলেবল নহয় আপোনালোকে WhatsAppতে মোক মেছেজ দি পেলাই খুদিব পাৰে কোৰ্সটোৰ বিষয়ে আৰু মই আপোনালোকক পেমেন্টৰ লিংক দি দিম আপোনালোকে পেমেন্ট কৰি পেলাই লগে লগে আপোনালোকে কোৰ্সটো পাই যাব আৰু জেনাৰেল নলেজৰ পেপাৰখন এই কোৰ্সটোৰ আন্ডাৰত গুটেইখিনি কভাৰ হৈছে তো আপোনালোকে বেলেগ বেছি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে কনসাল্ট নকৰিলে হ'ব এই কোৰ্সটো কিনি ললে মানে আপোনালোকে গুটে CDPO কোৰ্সটো পাই যাব অফিচিয়েল এজ পাৰ অফিচিয়েল সিলেবাস তো ইমানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিঅটো বনাইছিলো বাকি পৰীক্ষাৰ কাৰণে হাজু হৈ থাকক বাকি এই ভিডিঅটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক এই কোৰ্সটোৰ ডিটেইলছটো আৰু অন্যান্য ইম্পৰ্টেন্ট প্লেলিষ্ট সমূহ ইয়াতে মই দি দিছো এই ভিডিঅটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পিন কৰি দিয়া আছে আপোনালোকে তাতে গৈ পেলাই গুটেইখিনি ডিটেইলছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅটোৰ ডেসক্ৰিপচনতে দি দিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সৰে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম